ইনফৰ্মেটিভ ফেক্টছৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BEd এণ্ট্ৰেন্সৰ চিলেবাছৰ অন্তৰ্ভুক্ত মেথড অফ টিচিং। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'সমূহ লাইক কমেণ্ট কৰিব। তেন্তে আৰম্ভ কৰোঁ ব'লক। আজি প্ৰথম প্ৰশ্নটো হৈছে দ্য প্ৰজেক্ট মেথড ৱাজ পপুলাৰাইজড বাই। প্ৰজেক্ট মেথডটো কোনে আৰম্ভণি কৰিছিলে? অপশ্যনখিনি দিছে অপশ্যন এ জন ডিউই, অপশ্যন বি কিলপেট্ৰিক, অপশ্যন চি মণ্টেছৰী আৰু অপশ্যন ডি হাৰ্বাৰ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কিলপেট্ৰিক। বাকীকেইটা অপশ্যনৰ জন ডিউই হৈছে ফেমাছ ফৰ প্ৰেগমেটিজিম এণ্ড লাৰ্ণিং বাই ডুইং। মেৰিয়াম মণ্টেছৰী ফেমাছ ফৰ মণ্টেছৰী মেথড, ফ'কাছ আৰ্লি চাইল্ডহুড এডুকেশ্যন, চেল্ফ ডাইৰেক্টেড লাৰ্ণিং আৰু চেঞ্চৰী মেটেৰিয়েলছ। জন ফ্ৰেডৰিক হাৰ্বাৰ্ড ফেমাছ ফৰ হাৰ্বাৰ্চিয়ান মেথড, 5 ফৰ্মেল ষ্টেপছ, প্ৰিপেৰেশ্যন, প্ৰেজেণ্টেশ্যন, এছ'চিয়েশ্যন, জেনেৰেলাইজেশ্যন আৰু এপ্লিকেশ্যন। এই ষ্টেপকেইটা মনত ৰাখিবা, এক্সামত ইয়াৰ ওপৰতো কুৱেশ্যন আহে। নেক্সট কুৱেশ্যন, দ্য হিউৰিষ্টিক মেথড ৱাজ প্ৰপাউণ্ডেড বাই। হিউৰিষ্টিক মেথডটো কোনে আৰম্ভণি কৰিছিলে? অপশ্যনখিনি দিছে H.E. আৰ্মষ্ট্ৰং, ফ্ৰৱেল, ডিউই আৰু প্ৰেষ্টালজি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ H.E. আৰ্মষ্ট্ৰং। Question number 3, which teaching method is most suitable for developing problem solving skills? Problem solving skill development কৰাৰ ক্ষেত্ৰত তলত দিয়া কোনটো টিচিং মেথড সুইটেবল? অপশ্যনখিনি দিছে অপশ্যন এ লেকচাৰ মেথড, অপশ্যন বি ডেমনষ্ট্ৰেশ্যন মেথড, অপশ্যন চি প্ৰজেক্ট মেথড আৰু অপশ্যন ডি ড্ৰিল মেথড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি প্ৰজেক্ট মেথড। প্ৰজেক্ট মেথডৰ জৰিয়তে আমাৰ প্ৰব্লেম চলভিং স্কিলটো ডেভেলপ হয়। নেক্সট কুৱেশ্যন, হুইচ মেথড ইজ বেষ্ট ছুটেড ফৰ লাৰ্জ ক্লাছেছ? এটা বৃহৎ ক্লাছৰ ক্ষেত্ৰত তলত দিয়া কোনটো মেথড বেছি সুইটেবল হ'ব? অপশ্যনখিনি দিছে এ প্ৰজেক্ট মেথড, অপশ্যন বি ডিছকাশ্যন মেথড, অপশ্যন চি লেকচাৰ মেথড, অপশ্যন ডি হিউৰিষ্টিক মেথড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেকচাৰ মেথড। এটা লাৰ্জ ক্লাছৰ ক্ষেত্ৰত আমি লেকচাৰ মেথডটোৱে বেছি উপযোগী হ'ব। Next question, which method is most effective for teaching practical skill? Practical skill শিকনৰ ক্ষেত্ৰত তলত দিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰিলে বেছি ইফেক্টিভ হ'ব? অপশ্যনখিনি দিছে অপশ্যন এ লেকচাৰ মেথড, অপশ্যন বি ডেমনষ্ট্ৰেশ্যন মেথড, অপশ্যন চি ষ্টৰি টেলিং মেথড আৰু অপশ্যন ডি এক্সপ্লেনেশ্যন মেথড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডেমনষ্ট্ৰেশ্যন মেথড। নেক্সট কুৱেশ্যন, ব্ৰেইনষ্টৰ্মিং টেকনিক ইজ মেইনলি ইউজড ইন। ব্ৰেইনষ্টৰ্মিং টেকনিকটো মেইনলি ক'ত ইউজ কৰা হয়? অপশ্যনখিনি দিছে অপশ্যন এ লেকচাৰ মেথড, অপশ্যন বি ডিছকাশ্যন মেথড, অপশ্যন চি ড্ৰিল মেথড আৰু অপশ্যন ডি এছাইনমেণ্ট মেথড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিছকাশ্যন মেথড। নেক্সট কুৱেশ্যন, দ্য মেজৰ লিমিটেশ্যন অফ দ্য হিউৰিষ্টিক মেথড ইজ। হিউৰিষ্টিক মেথডৰ এটা সীমাবদ্ধতা কি হয়? অপশ্যনখিনি দিছে লেক অফ ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন, অপশ্যন বি টাইম কনজিউমিং নেচাৰ, অপশ্যন চি টিচাৰ ডমিনেঞ্চ আৰু অপশ্যন ডি ৰুট লাৰ্ণিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টাইম কনজিউমিং নেচাৰ। এটা হিউৰিষ্টিক মেথডটো হৈছে এটা আৱিষ্কাৰমূলক শিক্ষণ বা ডিছকভাৰী লাৰ্ণিং কৌশল য'ত শিক্ষাৰ্থীক এজন আৱিষ্কাৰক বা অনুসন্ধানকাৰীৰ দৰে চিন্তা কৰিবলৈ উৎসাহিত কৰা হয়। এই ছাত্ৰকেন্দ্ৰিক পদ্ধতিত শিক্ষকৰ সলনি ছাত্ৰই নিজেই সমস্যাৰ সমাধান বিচাৰি উলিয়াই আৰু প্ৰচেষ্টা তথা ভুল ট্ৰায়েল এণ্ড এৰৰ পদ্ধতিৰ জৰিয়তে জ্ঞান আহৰণ কৰে। সেইবাবে এইটো টাইম কনজিউমিং বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ৰংলি মেটছড? তলত দিয়া কোনটো অশুদ্ধকৈ মিলোৱা হৈছে? অপশ্যন এ হিউৰিষ্টিক মেথড ইজ ইকুৱেল টু ডিছকভাৰী লাৰ্ণিং, অপশ্যন বি প্ৰজেক্ট মেথড ইজ ইকুৱেল টু ৰিয়েল লাইফ এক্টিভিটি, অপশ্যন চি লেকচাৰ মেথড ইজ ইকুৱেল টু ষ্টুডেণ্ট চেণ্টাৰ্ড, অপশ্যন ডি ডেমনষ্ট্ৰেশ্যন মেথড ইজ ইকুৱেল টু স্কিল লাৰ্ণিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেকচাৰ মেথড ইজ ইকুৱেল টু ষ্টুডেণ্ট চেণ্টাৰ্ড। মানে এইটো অশুদ্ধকৈ মিলোৱা হৈছে। লেকচাৰ মেথডটো কেতিয়াও ষ্টুডেণ্ট চেণ্টাৰ্ড নহয়, ই টিচাৰ চেণ্টাৰ্ড হয়। কুৱেশ্যন নম্বৰ 9, হুইচ ইজ দ্য মষ্ট ইফেক্টিভ ক্লাছৰুম মেনেজমেণ্ট ষ্ট্ৰেটেজি? ক্লাছৰুম মেনেজমেণ্টৰ ক্ষেত্ৰত তলত দিয়া কোনটো ষ্ট্ৰেটেজি বা কৌশল আটাইতকৈ মষ্ট ইফেক্টিভ হয়? অপশ্যনখিনি দিছে অপশ্যন এ পানিছমেণ্ট, যিটো আমি কেতিয়াও দিব নালাগে, অপশ্যন বি পজিটিভ ৰিইনফৰ্চমেণ্ট, এইটো আমি দিব পাৰোঁ, অপশ্যন চি ষ্ট্ৰিক্ট ৰুলছ আৰু অপশ্যন ডি ইগনৰিং বিহেভিয়াৰ।
আটাইতকৈ উপযুক্ত পদ্ধতিটোৱে হৈছে পজিটিভ ৰিইনফোৰ্সমেণ্ট। আমি সদায় ছাত্ৰ ছাত্ৰীক পজিটিভ ৰিইনফোৰ্সমেণ্ট দিব লাগে। বাকীখিনি আমি কেতিয়াও ছাত্ৰ ছাত্ৰীক ইগন'ৰ কৰিব নালাগে। Question number 10. The concept of reinforcement is mainly associated with reinforcement ধাৰণাটো কোনে আগবঢ়াইছিলে? অপশ্যনখিনি দিছে জিন পিয়াজে, অপশ্যন বি BF স্কিনাৰ, অপশ্যন চি চিগমেণ্ট ফ্ৰইড আৰু অপশ্যন ডি লে ভাইগটস্কি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি BF স্কিনাৰ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।